মন্দিৰ বাৰগোপাল গৰখীয়া দৌল বৰবনাৰা এইটো মানুহ উঠোৱা নহয় আকৌ বাছ ষ্টেণ্ডৰ আগত আহিও মানে বাছকেইখনৰ উৎপাত চাওকচোন পুলিচেনো কি কৰি হা গাড়ী সাইড কৰিব লাগে খোল যা ভাই शाबाश गुड मॉर्निंग गाइस गुड मॉर्निंग गुड मॉर्निंग ग्लास केखन कोनोबाय नमाय थৈ গৈছিল আৰু মই গৈ আছো এতিয়া আমাৰ মানে ইয়াতে গাঁৱতে এটা মন্দিৰ আছে মন্দিৰটোত খুব ধুনীয়া মন্দিৰ দেখাম মই এতিয়া তাৰে মন্দিৰটোত অলপমান পূজা কৰি আনো যেতিয়া গাড়ী বা কিবা নতুন কিবা হয় আমাৰ গাঁৱত মানে মানুহে যদি কিবা কৰে তো মন্দিৰত যায় তো এইটো কাৰণে মই যাওঁ একবাৰ মন্দিৰত আৰু লাহে লাহে চলাব বাৰু টেনশ্যন নাই ওখ গাড়ী মোৰ কাৰণে ভালেই আৰু মই লাহে লাহে যাওঁ মন্দিৰটোৰ পৰা এবাৰ দৰ্শন কৰি আৰু এবাৰ মই গাঁওখনো দেখাই দিওঁ আপোনালোকক ৰাতিপুৱা উঠিছোঁ তাৰপিছত গাড়ী চাৰি মুচি একদম ঠিক ঠাক কৰি পানী চানী মাৰি ঠিক ঠাক কৰি থৈছোঁ তাৰপিছত নতুন গাড়ীটো তাৰপিছত আকৌ ডাইৰী চাৰি ক'ত পৰিছে না চাইছোঁ বাহিৰতে থৈ দিছিলোঁ আৰু এনেকুৱা গৰম দিছে ৰ'দটো যদিও কম গৰমটো আছে তো এই খেতি পথাৰবিলাক চাওক এইবোৰ এইবাৰ খেতি অলপ লেট হ'ল মানে এইবাৰ পানী নাই আমাৰ ইফালে পানীৰ অসুবিধা বুজিছে না পথাৰবোৰ দ কিন্তু তথাপিও পানীৰ অসুবিধা বহুত আৰু এইখনে আমাৰ মন্দিৰ বাৰগোপাল গৰখীয়া দৌল বৰবনাৰা এইটোৱে মন্দিৰ আৰু এই নদীটোৰ মানে সেইফালে বহুত খহি গৈছে আৰু এইফালে মন্দিৰটোত এই বানপানী হ'লে ন এইবোৰ পূৰা পানী হয় কিন্তু মন্দিৰটোত পানী নুঠে এইটো আপোনালোকক কৈ থৈ দিলোঁ মই বুজিছে না সেইটো নদী চাওক এইটো এটা মন্দিৰ পূজাৰী পূজা চূজা দি গুচি গ'ল চাগে মোৰে লেট হ'ল আৰু এইটো আঠা চাঠা লগাই ক'ৰবাত এইটো আটকাব লাগিব এইটো মই জগন্নাথ মন্দিৰৰ পৰা আনিছিলোঁ আটকাব লাগিব পূজাটো দি লওঁ পূজা মানে চাকি আৰু ধূপ জ্বলাই দিওঁ ইয়াতে চাকি লগাই দিওঁ চাকি আছে বাৰু যি বতাহ দিছে চাকি থাকিবনে পূজা হৈ গ'ল দিয়া ভগৱানক পূজা কৰা হৈ গ'ল এতিয়া গো মাতাকেইটা আগৰ পৰা চাইড দিলে মই ইয়াৰ পৰা গৈ থাকোঁ আৰু বাৰগোপালৰ নাম লৈ চলাই থাকিলে হ'ল আমাৰ মন্দিৰটোৰ নাম শ্ৰী শ্ৰী বাৰগোপাল গৰখীয়া দৌল থান আৰু এইটো মই আনিছিলোঁ জগন্নাথৰ পৰা এইটো বস্তু জগন্নাথ মন্দিৰ গৈছিলোঁ মই দুবাৰ তো এইটো আনিছিলোঁ এইটো ভালকৈ লগাব লাগিব ক'ৰবাত মই নতুন গাড়ী কিনিম বুলি এইটো থৈ দিছিলোঁ আনি পেলাই ইয়াতে বেকৰটোতো দিগদাৰ স্ক্ৰীণ গাৰ্ডটো লগোৱাই নাই নহয় স্ক্ৰীণ গাৰ্ডটো লগাব লাগিব অঁ ঘৰত অলপ টাইম ঘৰত ৰখি যাম গুৱাহাটীত যাম মানে কি দোকানৰ আকৌ মাল উঠাব আছে সেইফালেতো দোকানখন আৰু নতুন গাড়ী ল'লোঁ বুলি এৰি দিব নোৱাৰি আৰু এইটো নদী ভালকৈ দেখুৱাই নহ'ল একদিন দেখাম আকৌ বেলেগ দিনা ধুনীয়া পিকনিক স্পটো আছে এইফালে আৰু এই ৰাস্তাটোদি মাথাউৰি গ'লে আৰু এটা ধুনীয়া পিকনিক স্পট এটা আছে মানে পিকনিক স্পট মানে কি আৰু গছ চছ ঢেৰ আছে এইফালে নদীত নামি যাব পাৰি এনেকৈ বনাই দিছে তো সেইটোৱে কথা এতিয়া যাম ঘৰত তাৰ পৰা অলপ ৰেষ্ট লৈ যাম মই এতিয়া গুৱাহাটী আমাৰ ইয়াত হেমন্ত বিশ্ব শৰ্মা আহিব অৰ্থাৎ মামা আহিব সেইকাৰণে আমাৰ এই ৰাস্তাবোৰ ন চব ঠিক ঠাক কৰি দিছে এইবোৰো মানে আপোনাৰ বেয়াই আছিলে বনোৱা নাছিলে ইমান দিনা আজি আহিব বুলি গম পাই
সেইবোৰ চব ঠিক ঠাক কৰি দিছে একচুৱেলি প্ৰত্যেক সমষ্টিতে যদি ডাঙৰ ডাঙৰ মন্ত্ৰীবোৰ আহি থাকে ন সমষ্টিটো ডেভেলপ হয় কিন্তু দেই মই মানিছোঁ কিন্তু কাৰণ এইবোৰ ৰাস্তা বেয়া আছিলে এতিয়া মামা আহিব বুলি গম পায়েই ৰাস্তা চালা একদম ফাই ফাই বনাই দিছে দেখিছে না সেইটোৱে হ'ব লাগে আজি আহিব মানে আমাৰ ইয়াতে বাইহাটা চাৰিআলিত তো ই ৰিক্সাবোৰো অলপ পিছত বন্ধ কৰি দিব ই ৰিক্সা অলপ পিছত বন্ধ কৰি দিব আহি পালোঁ ৰ'বচোন মানে সেইখন গাড়ী 5খন আছে সেইখন গাড়ী 5খন দেখাম যাব দিয়ে নে নিদিয়ে এইকেইটাতো চিনাকি বাৰু তথাপিও চাওঁ কালিতো কাজিয়া লাগিলে এখন তুম কাজিয়া চাওঁ ৰ'বচোন কি কৰে আৰু বিশ্বাস কৰক যেতিয়া মই নতুন গাড়ী ইয়াতে ফুটা লৈছিলোঁ যেতিয়া মই নতুন গাড়ী লৈছিলোঁ ন চৰি নতুন গাড়ীহে আহে মানে নতুনকৈ মোবাইল লৈছিলোঁ ন তেতিয়া কেমেৰাটো কোৱালিটিটো ন ইমান ধুনীয়া আছিলে এতিয়া নিদিয়ে চাব দাদা মোৰ এই ৱেগনাৰ এখন আছিল তাৰে 5 এইখন আছিল এতিয়া এখন ল'লোঁ এইখনৰ নাম্বাৰ প্লেট আজি আহিব মই 5 বনাই ল'ম এইখনৰ জেগাত সেইখনৰ পাছ এখনততো নাখাতো নহয় নাই গম পাইছোঁ মই আকৌ আজি বনাই ল'ম মানে দেখালোঁ আপোনাক এইটোৱে যে মোৰ 5 আছিলে মানে গাড়ীৰ মই সেইখন এক্সচেঞ্জ কৰোঁতে এইখন ল'লোঁ কালি ৰাতি তো আজি নাম্বাৰ প্লেট আহিলে মই ইয়াতে আহি 5টো ওলাই ল'ম ফাৰ্ষ্টেগ আছে নে ফাষ্টেগো নাই ফাষ্টেগ আজি দিব আৰু চব ক'ত গ'ল মই বাইহাটা চাৰিআলিতে পূব কামৰূপ কলেজৰ ওচৰত মই আহি থাকোঁ বাকীকেইটা চিনি পায় ল'ৰাকেইটাই নতুনকেইটাই নহ'লেও নহয় এই গ্লাছত যে লাগে যে ক'লা লুকিং এইকেইখন মেটকেইখন এইকেইখন লগাই ল'ব লাগিব মানে কি হয় যিটো ৰ'দ দিছে ন পূৰা চলাব উপায় নাই হাত চাত পূৰা একদম ক'লা পৰি যায় দেই ভাই এইকেইখন মেইন বাকী লগাই থাকিম বাৰু লাহে লাহে যি লগাব লগা আছে এইবোৰ লগাব লগা আছে ইয়াতে 360 কেমেৰা গাড়ী একদম বেষ্ট মডেল কিনিব লাগে কিনি ইয়াক মডিফাই কৰি একদম টপ মডেল বনাই পেলাব লাগে নিজৰ পচন্দ মতে ক'ত কি লগাব লগা আছে লগাই পেলাই টপ মডেল বনাই দিব লাগে আৰু ৰেঞ্জ দেখাই এতিয়া 11.7 দেখালে কালিতো কমে দেখাইছিলে বাৰু আজি অলপ বাঢ়িলে বাৰু কেছটো হ'ল সেইটো আহি মোৰ একদম পেনত পৰিছে এইটো মোৰ এখন ভৰি ৰাইট ছাইডৰ পেনত পৰিছে ইয়াতে মাৰি ল'ব লাগিব ক'লা সেইখন আকৌ এই নতুন গাড়ী লৈ আহি জামত ফচিলোঁ এনে আজি আৰম্ভণিতে চিটিত সোমোৱাই নাই জাম লাগিলেই ভাই কিহৰ বা যাম গম নাপাওঁ যদি শৰাইঘাট ব্ৰিজৰ ওপৰলৈকে জাম লাগে তেতিয়াহ'লে ৱেগনাৰ হ'লে মই এই ফাকটোদি সোমাই দিলোঁ হয় এই ফাকটোদি সোমাই চিধা ওলাই গুচি গ'লোঁ হয় কিন্তু ডাঙৰ গাড়ী নহয় অলপ ৰিক্স হৈ যায় কোনোবাই ইফাল সিফাল কাটি দিব শেষ ৰ'দো দিছে জামো লাগিছে হে এইবোৰ হ'ব নালাগে সেইকাৰণে চিটিত আহিলে ন এইখিনি জেগা পাৰ হ'বলৈ একদম মৰ্ণিঙতে আহিব লাগে ক্ৰিয়েটাখনৰ পিছফালে লগাই থৈ দিওঁ দে আৰু ই যেনেকৈ যাই থাকে মই সেনেকৈ যাই থাকিম মেইন কথা নাই জামত ন ক্লাছ ডিছ দবাই দবাই গাড়ী চলালে ন ক্লাছ ডিছটো গুচি যায় তাৰপিছত ফিলটো নাপায় তাতে নতুন গাড়ী আৰু এই বহুত দূৰৰ পৰা জাম আছে বহুত দূৰৰ পৰা মানে সাংঘাতিক দূৰৰ পৰা জাম আছে এইয়া আগৰ পৰা চাহ না আহিছে গাড়ীছে এম্বুলেঞ্চৰ পিছে পিছে আৰু গাড়ী আহিছে এইখন এনেই ফকতীয়া আৰু সি মানে সেইটো চান্স বিচাৰি গৈ আছে আৰু এম্বুলেঞ্চখনক যাব দিব লাগে আগতে ন সেইটো বাৰু আগতে গৈ আছে কিন্তু এই পিছে পিছে ই কিয় চান্সটো ল'ব লাগে এইখন গাড়ীখনে 9706 ই লগালে নে এতিয়া জামটো চব এটা লাইনত যাই থাক বাইকবিলাক এতিয়া কোনফালেদি যাব ভাই ফ'কাছ কৰ গাড়ীখন বাইকবিলাক কোনফালে যাব বাইকবিলাকতো যাব লাগে না যাম চা না পিছফালৰ পৰা লাগিছে এই আগতো লাগিছে মানে সেইফালেদি চাগে CM যাব আমাৰ সেইফালে আজি পুলিচ পূৰা ৰখি আছে সেইটো কাৰণে এইটো ৰাস্তা বন্ধ আছে চাগে প্ৰায় পামেই এইটো ট্ৰেফিকত টাইম যিহেতু ট্ৰেফিক পামেই চিটিততো অলপ ট্ৰেফিক থাকিবই হেভি ট্ৰেফিক এইটো বিমল অটো এজেঞ্চি ইয়াৰ পৰা মই ৱেগনাৰটো লৈছিলোঁ এইটো যিটো আছে ন এইটো আদাবাৰী তাৰ পৰা মই লৈছিলোঁ ৱেগনাৰটো আৰু ইয়াতে অলপ মডিফিকেশ্যন কৰিছিলোঁ চালা চব ডুপ্লিকেট মাল দিছিলে মোক ইয়াতে কিছু অৰিজিনেলো দিছিলে বাৰু বদনাম নাগাওঁ ইমান এটা কিন্তু বস্তুবোৰ সেই মামৰে খোৱাৰ নিচিনা হৈ যায় কেইদিনমান পিছত সেইকাৰণে এইবাৰ যি লগাম চব খানাপাৰাত লগাম খানাপাৰাত বস্তুটো ভাল পায় আৰু ৰাতিপুৱা ভাত খাই আহিছিলোঁ এতিয়া একো খোৱা নাই কিবা এটা খাব লাগিব গুটখা চুটখাটো খাব নোৱাৰি মানুহ উঠোৱা নহয় আকৌ বাছ ষ্টেণ্ডৰ আগত আহিও মানে বাছকেইখনৰ উৎপাত চাওকচোন পুলিচেনো কি কৰিব ভাই
হুইচেলটো বজোৱাত বাহিৰে মোবাইলটো ওলাই লৈ প্ৰাইভেট গাড়ীবোৰত চা মানুহ উঠাই আছে ইচা ৰখাই পেলাই সেই বাছ ষ্টেণ্ড ক'ৰবাতে এৰি থৈ আহিলোঁ মালিগাঁও ব্ৰিজৰ তলত এইটো এনেকুৱা আৰু চিটুৱেশ্যনবোৰ কি ক'ব ভাই তাত ভাল নালাগে এইবোৰ কাৰণত য'ত ষ্টেণ্ড তাতে উঠাওক মানুহ আৰু তাতে নুঠালেও ছাইড কৰি ৰখাই উঠাওক ন বাকী গাড়ীবোৰ যাব পাৰিব হাইৱেত চলাই মজাই লাগে একদম ধুনীয়া স্মুথ আৰু মই আহিছোঁ এতিয়া ডিলাৰত মানে কালি মই নাম্বাৰ প্লেটটো লগোৱা নাই আৰু মই এটা ডকুমেণ্টছ লোৱা নাই মানে তেনেকৈ লৈ গৈছিলোঁ গাড়ীখন তো এতিয়া গৈ আছোঁ আৰু পে'মেণ্টটো অলপ বাকী আছিলে পে'মেণ্ট কৰি যাওঁ সেইটো বুলি আহি আছোঁ ডিলাৰত তাৰপৰা গৈ আছোঁ মুভি চাব স্কিপ নকৰাকৈ চাই থাকিব কি মুভি কি কথা বতৰা কৈ আছোঁ আগতে মই গড়চুকতে কালি গড়চুকৰ পৰাই লৈছিলোঁ চৰি তো গড়চুকৰ ব্ৰিজৰ ওপৰেদি যাওঁ নে তলেদি যাওঁ মই নিজে কনফিউজ ব্ৰিজৰ ওপৰেদি গৈ ইউ টাৰ্ণ ল'লে মোৰ ভাল হ'ব নহ'লে ট্ৰেফিক জামত ফচি থাকিব লাগিব নাম্বাৰ প্লেট বোলে আহিছে নাম্বাৰ প্লেটটো চাওঁ আহিছে নে নাই নে মিছাই মাতিছে পইচাৰ লোভত ভগৱান জানে আহি আছোঁ ৰ'ব নাম্বাৰ প্লেট লাগি গ'ল এয়া হা এখন অলপ খালী লাগি আছিল আজি ইয়াতে ফাষ্টেগ লাগিল নাম্বাৰ প্লেটৰ সেই লাগিল ষ্টিকাৰ লাগিল মানে অলপ ভৰা লাগিছে লাহে আৰু লাগিব এতিয়া মই ISBT হৈ এই টুইন টাৱাৰৰ ওচৰেদি গৈ আছোঁ একচুৱেলি এইটো মই নামটো কি ৰাখিব গম নাপাওঁ কিন্তু গভৰ্ণমেণ্টে যেনেকৈ এনাউন্স কৰিছিলে যে আমিও ইয়াতে টুইন টাৱাৰ বনাম বুলি সেইকাৰণে মই টুইন টাৱাৰ বুলি কৈ আছোঁ একচুৱেলি বিল্ডিংটো সঁচা কথাত ক'বলৈ গ'লে বনাইছে এতিয়ালৈ কেইটা ফ্ল'ৰ হ'ল গম পাই নাই এইটো বিল্ডিঙৰ 9টা 10টা 11টা 12টা ফ্ল'ৰ হ'ল 12টা ফ্ল'ৰ হ'লে আৰু বনাবই চাগে 5টা 6টামান ডাঙৰ বনাইছে আৰু কি বনাব ইয়াতকৈ ন তো ধুনীয়াই বনাইছে সেইটো কাৰণেহে মই কৈছোঁ আৰু মানে টুইন টাৱাৰ বুলি আৰু এইটো আপোনাৰ ISBT ওচৰেদি যিটো এইটো বালাজী টেম্পল আছে তাৰ ছাইডেদি আহিলে এইটো বিল্ডিংটো পোৱা যায় অ'পেনিং চাগে কেতিয়া দিব ঠিক নাই অহ' এইবোৰ কি ৰাস্তা দি লৈ আহিলোঁ মই গাড়ীখন ই আৰু বোকামোহা লগাই গৈছে চাচোন আৰু মোচনো সেই পেটলাটোৰ মোচনো সেই চলাইছে আৰু বোকামোহা লগাই গৈছে ৰাস্তা বেয়া দি নিব মন নাই আৰু এই গুৱাহাটীৰ ৰাস্তাত সোমোৱাৰ লগে লগে ন ৰাস্তাবোৰৰ অৱস্থা নাই বে চিৰিয়াছলি কথা ক'বলৈ গ'লে মানে কি ক'ম মই মানে ভাই এই খান্দে এই বনাই এটা ডাঙৰ গাঁত বাকী আমাৰ গাঁৱৰ ফালে ৰাস্তাবোৰ ঠিক আছে এতিয়া কি লিখা আছে ইল্লা চিলিয়া ইয়া ভগৱান জানে कुछ नहीं सुना चला गया तो मुझे लगा कि लेकर आएगा ये लेकर जाएगा फिर ऐसे ही रख दिया था फिर बोला ना मखाना था तब भी कुछ नहीं आया तो उसने बोला कि कब से इधर पड़ा हुआ है पी लो तो हमने पी लिया मखाना के इंतजार Look out for a text message after the show, seeking your valuable feedback, and help us make your movie experience even more awesome. कौन उठाएगी? Shut up, Dad. चल दारू पीते गान बजाते हैं Chal. গাড়ী ইয়াতে থৈ গৈছিলোঁ বে ইফালেদি ওলাব লাগিব চালো মুভি চুভি চাই ওলালোঁ ইয়াতো এচি তাতো এচি এই মজা লগৰ কেইজনক নমাই থৈ আহি মই নেশ্যনেল হাইৱে পামেই আৰু এইটো নেশ্যনেল হাইৱেৰ পৰা চিধা মোৰ ঘৰ আৰু মই মুভি যে চাব গৈছিলোঁ মেট্ৰ' আৰু অনুৰাগ বাসুৰ মুভি আৰু তাতে ছাৰা আলী খান আদিত্য ৰয় কাপুৰ পংকজ ত্ৰিপাঠী অনুপম খেৰ আৰু বহুত কেইজন আছিলে খুব ধুনীয়া মুভি চাব পাৰে সকলোৱে ভাল মুভি ষ্টৰি নতুন আৰু ৰিলেট কৰিব পাৰিব নিজৰ লাইফৰ লগত সকলোৱে যদি মুভিটো চাম বুলি ভাবি আছে ন' ডাউট চাব পাৰে বেষ্ট মুভি 2025ৰ অন্য এখন ধুনীয়া মুভি বলিউডৰ ভাল লাগিলে চাই আৰু মই এতিয়া ইয়াৰ পৰা গৈ আছোঁ ঘৰত ৰাতি হৈছে 11টা আৰু মুভি দেৰিকৈ 7:15 আছিল আৰুতো জানেই আৰু আজিকালি 7:15 বুলি কোৱাৰ লগে লগে 7:15 লেট হয় এই মুভিত তো মুভি চুভি চাই ওলালোঁ মই এতিয়া ঘৰত আৰু তেল বাৰু আছেই কালিয়ে ফুল টেংকি কৰিছিলোঁ আজিও আছে সেইকাৰণে মই গাড়ীখন সেইখন এক্সচেঞ্জ কৰি এইখন ল'লোঁ যে মোৰ দেৰি হয় মাজে মাজে ঘৰত যাওঁতে
আৰু কাম দিছে আৰু হেল'জিন মানে কি বুলি কয় LED বাল্ব লগাব লাগিব নেকি চাগে এইকেইটা চেঞ্জ কৰি এইকেইটা পোহৰ অলপ কম তো চাওঁ ৰ'ব নেক্সট টাইম এইকেইটাই চেঞ্জ কৰি ল'ব লাগিব এইকেইটাৰ দাম আছে 5500 মান পৰে ভাল কোৱালিটিটো নৰ্মেলটো 4500 মান পৰে 1000 ডিফাৰেঞ্চ আছে কিন্তু বেছি নহয় আৰু ইয়াৰ স্পীড লিমিট আছে ক'ৰবাত স্পীড লিমিট আছে মই স্পীড লিমিটকেইটা পাৰ কৰি আহিলোঁ বাৰু যিয়ে নহওক মুভিখন চাই ওলালোঁ ভালে লাগিলে চাই আৰু কথাটো হ'ল এটা বস্তু কি গম পায় ন লাইটটো জ্বলাই লওঁ ৰ'ব এটা বস্তু কি গম পায় ন মানে যিবোৰ এতিয়া 30 বছৰত ভৰি দিব যিমানবোৰ ল'ৰা আছে সিহঁতৰ মানে মনত এটা কনফিউজ যে বিয়া পাতিম নাপাতিম কাৰণ এনেকুৱা পৰিস্থিতি হৈ গৈছে ন গমেই পাইছে আজিকালি চবৰে ডিভৰ্চ নতুবা হাজবেণ্ডবোৰক মাৰে হাজবেণ্ডবোৰৰ ৱাইফক মাৰে তো এনেকুৱা চিটুৱেশ্যনত ন আৰু কেৰিয়াৰৰ টেনশ্যন বেছিভাগৰ যিবোৰৰ কেৰিয়াৰ ছেটেল আছে সেইবোৰে হয়তো ছোৱালী পোৱা নাই যদি ভাল পাই থোৱা নাই তো বহুত টেনশ্যনত পৰি আছে মানে টেনশ্যন মানে কি আৰু যিবোৰে 30ত ভৰি দিব নতুনকৈ সেইবোৰক লৈ কৈছোঁ আৰু মই কথা কাৰণ এইবোৰ মানে মুভিখন চাই তেনেকুৱা এটা মোৰো ফিল হৈছে মানে আজি যিটো চালোঁ তো মোৰো এটা টেনশ্যনত আছোঁ মানে বিয়া পাতিম নাপাতিম আমিবোৰ তেনেকুৱা টেনশ্যন লৈ থাকোঁতে নিজে নিজৰ সিদ্ধান্তটো লোৱা পৰা নাই ইফালে কেৰিয়াৰৰ টেনশ্যন বহুতবোৰ সমস্যা মানে সঁচাই কৈছোঁ বহুতবোৰ সমস্যা আহি পৰে সেইকাৰণে 30ৰ আগলৈকে ন য'ত যি মন বিন্দাছ কৰিব লাগে বুজিছা 30ৰ পিছত এটা অট'মেটিকলি বেলেগ এটা প্ৰেছাৰ আহি পৰে যিবোৰে বিয়া পাতি ল'লে 90 ল'ৰাবোৰে সেইবোৰ লাকি আৰু একচুৱেলি মই ক'বলৈ গ'লে লাকি সিহঁতবোৰ আৰু যিবোৰে এতিয়াও ভাবি আছে বিয়া পাতিম নে নাপাতিম বহুত মানে ডিফিকাল্ট চিটুৱেশ্যনত আছে মই ক'বলৈ গ'লে আৰু তো এইটোৱে ক'ম নিজৰ সিদ্ধান্তবোৰ ভালকৈ ল'লেই ভাল হয় নহয় বাকীটো একো ক'ব লগা বিশেষ নাই এইটো এটা হৈ আছে আৰু আজিকালি যুগতে তেনেকুৱা চব ছ'চিয়েল মিডিয়াৰ পৰা চব চেঞ্জ হৈ গ'ল বস্তুবিলাক আগতে তেনেকুৱা নাছিলে আৰু এতিয়া ছ'চিয়েল মিডিয়াৰ পৰা বহুতখিনি চেঞ্জ হৈছে মানে আজিকালি দেখাই পাই থাকে ৰিল ভিডিঅ' এইবোৰ দেখাই পাই থাকে আৰু এটা কথা ক'ম দেই এই যে কিছুমান ডাঙৰ ইউটিউবাৰ আছে ন সিহঁতে যে কয় গাইজ এইবোৰ জেগাত আহক এইবোৰ জেগা ধুনীয়া বিলিভ নকৰিব দেই ৰিল চাই কেতিয়াও বস্তু একো ক'তো বিলিভ নকৰিব মই এইটো কথা আপোনালোকক মানে মনৰ পৰা কৈছোঁ কাৰণ যিবোৰ ৰিল চাই ন সেইবোৰ কেতিয়াও সঁচা নহয় দেখিবলৈ মোবাইলত ধুনীয়া কিন্তু ৰিয়েল গৈ যেতিয়া চাব ন একদম বাকৱাছ বুলি ক'ব সেইকাৰণে কৈছোঁ ৰিল চাই কেতিয়াও ভুল নহ'ব ৰিয়েলত একদম উল্টাটো হয় মই বহুতকেইটা দেখা পাইছোঁ আৰু এজন ইউটিউবাৰৰ নাম মই ল'ব লগা নহয় বাৰু নলওঁ যে তেখেতে কেতিয়াবা খাদ্যৰ ওপৰত ভিডিঅ' বনায় বেছিভাগ ৰেষ্টুৰেণ্ট দেখায় কিছুমান তাতে অমুক প্ৰাইজত অমুক খানা পায় বহুত আছে আজিকালি ইনফ্লুৱেঞ্চাৰ তো কেতিয়াবা মই 2-এটা ৰিলত চাই গৈছোঁ তো ভাই খানা চানা খাইছোঁ একদম ঘাটিয়া সেইকাৰণে মই কৈছোঁ বিলিভ নকৰিব কেতিয়াও কাকো আজিকালি নিজে নিজৰ সম্পৰ্কীয় মানুহক বিলিভ কৰিব নোৱাৰি আৰু ৰিল চাইনো কি বিলিভ কৰিব হয় নহয় ফাইনেলি বাদ দিলোঁ বাৰু বেছি জ্ঞান দিয়াটো ভাল নহয় আৰু নেশ্যনেল হাইৱেত উঠি গ'লোঁ 70 স্পীডত লগাই থৈ দিছোঁ কাৰণ এটা ছাৰ্ভিচ নোহোৱালৈকে বোলে 80ৰ ওপৰত যাব নালাগে গাড়ী মোৰ কাৰণ ফাৰ্ষ্ট ছাৰ্ভিচিং হোৱাই নাই না সেইকাৰণে মই 70তে আৰামছে গৈছোঁ এটা কথা মনত ৰাখিব যদি এই টোল গেটটো দি আপুনি গুৱাহাটীৰ পৰা বাৰটা চাৰিআলি আহিছে তেতিয়াহ'লে এই টোল গেটটো দি নাহিব কাৰণ 1 কিলোমিটাৰ 2 কিলোমিটাৰ আগৰ পৰা কেতিয়াবা ট্ৰেফিক পাব পাৰে এই টোল গেটত তো বেলেগ ৰাস্তা কিবা আছে যদি বিচাৰি ল'ব নিজে নহ'লে এনেকুৱা পৰিস্থিতি হ'ব দেখিছেনে এইফালে চাওক এই মোৰ পিছফালৰ পৰা জাম লাগি আহিছে তো এই মদনপুৰৰ টোল গেট এইটো ইমান দূৰৰ পৰা জাম লাগে আৰু সময় কেইটা হৈছে গম পাইছে মই দেখাই আছোঁ এবাৰ মোবাইলটো ছুইচ অফ হ'ল নহয় গাইছ এইটো মোবাইল সময় এতিয়া হৈছে 12টা বাজে 5 মিনিট বাকী তো ৰাতি 10টাৰ পিছত এইটো ৰাস্তা এভইডে কৰিব এইটো নেশ্যনেল হাইৱে কাৰণ গোটেই সময় বৰবাদ হৈ যাব এই টোল গেটটোত মই আপোনালোকক ক'লোঁ আৰু কাৰণ এইটো টোল গেটত না চৰকাৰে কিবা পদক্ষেপ লৈছে না ইয়াৰে টোল গেটৰ কৰ্মচাৰীয়ে কিবা পদক্ষেপ লৈছে কাৰণ এই ট্ৰাকবোৰ যদি ছাইড কৰি দিয়ে কমচে কম ৰাস্তাটো অলপ বহল হ'লে ফাইনেলি ভাই আহি পালোঁ 12টা 20ত ঘৰ আৰু ইয়াতে আছে মোৰ কিছুমান বস্তু কিন্তু গাড়ীখন ঠিক জেগাত লগাইছে না নাই চাব লাগিব পাৰ্কিংটো চাব লাগিব ভাই মোৰ পাৰ্কিংটো বহুত সৰু ৰ'ব টৰ্চটো জ্বলাই লওঁ লকটোতো খুলিব লাগে না মায়ে চাগে শুইয়ে আছে
বহুত বস্তুৱে পাহৰি যাওঁ দেই বাছ হ'ব গেটখন লগাব পাৰিমনে নাইবা পাৰিম পাৰফেক্ট এইকেইডাল ন উঠাই থ'ব লাগে ৱাইপাৰকেইডাল ৱাইপাৰকেইডাল উঠাই থ'ব লাগে গেটটো লাগিবনে নাই সেইটো টেনশ্যন আছে ন মোৰ গেৰেজটো বহুত সৰু আৰু চাহ কি পাৰফেক্ট লাইটটো পোহৰটো কেনেকুৱা এতিয়াহে ঠিকেই দিছে গুড নাইট গাইজ গুড নাইট মায়ে শুই গ'ল মই শুই যাওঁ গাড়ী চাড়ী লগ কৰিছোঁ এইবাৰৰ কাম কোনদিনা শেষ হ'ব